শোণিতপুৰ জিলাৰ এই বালিখুটি অঞ্চলৰ গাঁৱৰ শ্ৰী মণ্টু নাথৰ জ্যেষ্ঠ কন্যা ডক্টৰ জিন্তি দেৱী সুচিকিৎসক হিচাপে এই 2025 বৰ্ষত তেওঁ ডিব্ৰুগড় মেডিকেল কলেজত যোগদান কৰাৰ কাৰণে আমি শোণিতপুৰ জিলা যোগী সন্মিলনীৰ তৰফৰ পৰা আমি আটায়ে আহ্লাদিত হৈছোঁ আৰু তেওঁৰ বাসগৃহত আহি আমি আটায়ে এখন সম্বৰ্ধনা পত্ৰ আগবঢ়াইছোঁহি। গতিকে আমাৰ আটায়ে আনন্দ লাগিছে। গাঁও তথা আমাৰ জিলাখনৰ সকলো বিষয়বোৰ আমি উপস্থিত হৈ আমি তেওঁৰ ভৱিষ্যত আৰু আগবাঢ়ি যোৱাৰ কামনা কৰি তেওঁলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী মণ্টু কুমাৰ নাথ। আপোনাৰ ছোৱালীৰ MBBS পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে হয়। কেনেকুৱা অনুভৱ মানে ক'ব নোৱাৰে, আনন্দৰ সীমা নাই। আপুনি খেতি কৰে হয়। এই অঞ্চলটোৰে প্ৰথম নহয় জানো? হয়, প্ৰথম। কেনেকুৱা ছোৱালীক আগবঢ়াই দিছিলে পঢ়া-শুনা? সেইটো মই ক'ব নোৱাৰিম। মই ছোৱালীক ইয়াৰ পৰা গৈ দমকলত গৈ পেলাই যেতিয়া থাকে মেছত বা ভাত বনাই খুৱাইছিলোঁ। আপুনি নিজে ইয়াৰ পৰা তাৰমানে হাল বাওঁ, খেতি কৰোঁ, ইমান সময়ত তালৈ গুচি যাওঁ। থাকিব ভয় কৰে অকণমান মেছত। নাই, মোৰ ছোৱালী। ল'ৰা নাই? একমাত্ৰ ছোৱালী নে ছোৱালী তিনিজনী আছে। তিনিজনী ছোৱালী। 2 নম্বৰজনী গ্ৰেজুৱেশ্যন ল'লে। এই ডাঙৰ সৰুজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব ছায়েন্সত। কি ক'ব, তিনিওজনী ছোৱালী আৰু প্ৰথম ডাঙৰজনী আপোনাৰ এতিয়া ডক্টৰ হ'ল। হয়। ল'ৰা নাই। কি ক'ব? সুখী, ছোৱালী লৈ সুখী মই। নমস্কাৰ, মোৰ নাম ডক্টৰ জিন্তি দেৱী। দেউতাৰ নাম শ্ৰী মণ্টু কুমাৰ নাথ আৰু মাৰ নাম শ্ৰী ৰূপালী দেৱী। মই অংকুৰৰ পৰা বুলি ক্লাছ 10লৈকে টুমুকীৰ যুগনায়ক শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলোঁ, অসমীয়া মিডিয়াম। 11-12 মই দৰং কলেজত পঢ়িছিলোঁ আৰু 2020 চনত মই নীট এক্সাম দি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, যোনখন অসমৰ ভিতৰতে প্ৰথম চিকিৎসা মহাবিদ্যালয় হয়, তাত ছিট পাবলৈ সক্ষম হৈছিলোঁ। বৰ্তমান মই ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ আৰু যিটো সৰুৰ পৰাই মোৰ সপোন আছিল যে মানৱ সেৱা কৰিম। মা দেউতাই যিটো মোৰ মানে মগজুত কথাটো ভৰাই দিছিলে যে তুমি মানৱ সেৱা কৰিব লাগিব ডাঙৰ হৈ। তো মই অতি সুখী যে মই এতিয়া মানে মানৱ সেৱাৰ পথত আগবাঢ়িছোঁ আৰু নিষ্ঠা সহকাৰে মই মোৰ কৰ্তব্য পালন কৰি যাম। মই বিচাৰোঁ যে মোক দেখি নৱপ্ৰজন্ম বা মোৰ যোনখিনি মোৰ অনুজ আছে তেওঁলোকেও যাতে উৎসাহিত হয় আৰু ঘৰৰ যিকেইখন ঘৰৰ ছোৱালী বুলি দমাই ৰাখে মানুহে, সেইখিনি ঘৰৰ মানুহেও যাতে অলপ শিক্ষা লওক যে ছোৱালীকো আগবঢ়াই দিব লাগে, ল'ৰাতকৈও ছোৱালী আগবাঢ়ি যাব পাৰে। সেয়াই। তোমাৰ দেউতাই কি কৰে আৰু এইখন গাঁৱৰ কি নাম আৰু তুমি প্ৰথম ছোৱালী নেকি? হয়, মই পুঠিমাৰী অঞ্চলৰ প্ৰথম ডক্টৰ হৈ ওলাম আৰু মোৰ দেউতাই বৰ্তমান খেতি বাতি কৰে। আগতে ব্ৰইলাৰ ফাৰ্ম আছিলে আমাৰ, বৰ্তমান সেইবোৰ নাই বাৰু। আৰু এইখন গাঁৱৰ নাম বালিখুটি গাঁও আৰু ৰাজহ আমাৰ বৰুৱা দলনি পৰে।